ৰামচন্দ্ৰৰ বিলাপ আৰু সীতাৰ অন্বেষণ। হাতত ধনুৰ্বাণ লৈ ৰাম ঘৰলৈ আহিলে। পথত আহোঁতে নানান অমংগল দেখিবলৈ ধৰিলে। বাওঁফালে শিয়াল দেখিলে। মনত নানান শংকা। নিশাচৰবিলাকে বিপৰীত ধ্বনি কৰিবলৈ ধৰিলে। লক্ষ্মণ পাছত আহিলে। ঘৰ শূন্য কৰি সীতাক অকলে এৰি কৰবালৈ যাবনে? দুখৰ ওপৰত দুখ বিধাতাই দিবনে? যি আছিল কপালত সেইবিলাক বিমাতাই দিলে। শ্ৰীৰামে ক'লে, হে দেৱতাসকল, তোমালোক সকলোৱে শুনা। আজিৰ দিনটোৰ কাৰণে তোমালোকে মোৰ সীতাক ৰক্ষা কৰা। ৰামে যেনেকৈ চিন্তা কৰিলে তেনেকৈ ঘটিলে। আহোঁতে দেখিলে পথত লক্ষ্মণ। লক্ষ্মণক দেখি মনত আচৰিত লাগিলে। ব্যস্ত হৈ ৰঘুমণিয়ে সুধিলে, কিয় ভাই, তুমি যে অকলে আহি আছা? শূন্য ঘৰত জানকীক কিয় অকলে এৰি আহিলা? মোৰ মনে ধৰিছে প্ৰেয়সী জানকীক হেৰুৱালো। তোমাক এৰি আহিছিলোঁ। তুমি তেওঁক ক'ত এৰি আহিলা? মোৰ বাক্য অন্যথা কেলে কৰিলা? বোধ কৰোঁ সীতাক আৰু দেখা নাপাম। কি হ'ল লক্ষ্মণ? মোৰ কি হ'ল? মই যি দুখত দুখী সেই দুখৰ কথা মই কাক ক'ম? হে লক্ষ্মণ, সেই সোণৰ পুতলিক কাক দিলি? দুৰন্ত দণ্ডকাৰণ্য মহাভয়ংকৰ। ইয়াত শ শ হিংস্ৰ জন্তু, বহুত নিশাচৰ আছে। এই বনত বহুত দুষ্ট ৰাক্ষসৰ থান। মুনিসকলেও ইয়ালৈ আহিবলৈ মানা কৰে। তোমাৰ পূৰ্বাপৰৰ লক্ষণবিলাক জনা আছে। তথাপি তুমি বিবেচনা নকৰিলা। তোমাক কি দুখ দিম? মোৰেই কৰ্মফল। বিধিৰ লিখন অনুপাতেহে ঘটিব। হে ভাই, তোমাৰ বুদ্ধি বল মোতকৈ অধিক। কৰ্মৰ দুখত সেই বুদ্ধি ৰসাতলে গ'ল। মায়া মৃগৰ চল কৰি মোক অৰণ্যলৈ লৈ গ'ল। সেই ৰাক্ষস মোৰ বানত পৰিলে। ভয়ংকৰ বিকট হাতত মুখল ভানি। চোৱা ভাই, মাৰিচ পথত পৰি আছে। এনেকৈ কথা কওঁতে কওঁতে দুই ভাই বায়ু বেগে যাত্ৰা কৰিলে। আন জ্ঞান নাই। তেওঁলোক গৈ কুটীৰৰ দ্বাৰত উপনীত হ'ল। সীতা সীতা বুলি বাৰে বাৰে মাতিবলৈ ধৰিলে। শূন্য ঘৰহে দেখিলে, জানকীক নেদেখিলে। তেওঁ মূৰ্ছাপন্ন, অৱসন্ন হ'ল। শ্ৰীৰামে ক'লে, হে ভাই, ই কি আচৰিত! সীতাক নেদেখিলে মোৰ প্ৰাণ নাথাকিব। মই আগতেই কৈছিলোঁ, সীতা ঘৰত নাই। শূন্য ঘৰ পাই নিশাচৰে হৰণ কৰি নিলে। প্ৰতি বন, প্ৰতি স্থান, প্ৰতি তৰু মূল সকলোতে ব্যাকুল হৈ ৰামে চাবলৈ ধৰিলে। গোদাবৰীৰ তীৰতো তন্ন তন্নকৈ চালে। গিৰি গুহা, মুনিৰ তপোবন, নানান স্থানত সীতাৰ অন্বেষণ কৰিবলৈ ধৰিলে। এডোখৰ ঠাইত ৰামে শতবাৰ চায়, তথাপি সীতাৰ কোনো সন্ধান নাপালে। ৰামে কান্দি কান্দি বিকল হৈ গৈছে। ৰামৰ কান্দোনত বনৰ পশু পক্ষীবিলাকেও কান্দিবলৈ ধৰিলে। মুনিসকলে ৰামৰ আশ্ৰমলৈ আহি সকলোৱে প্ৰবোধ দিবলৈ ধৰিলে। ৰামে কাৰো উপদেশ বাক্য নামানে। অহৰ্নিশে সীতাৰ গুণগ্ৰাম বিলাসে মনলৈ আহিবলৈ ধৰিলে। সীতা সীতা বুলি মাটিত ধাঁচ ধাঁচকৈ পৰে। জানকীৰ শোকত ৰঘুবীৰ স্থিৰ নোহোৱা হ'ল। দেৱলোকতো বাৰে বাৰে হাহাকাৰ কৰিব লাগিছে। লক্ষ্মণৰ আগত ৰামে বিলাপ কৰিব লাগিছে। হেৰা লক্ষ্মণ, মই কি কৰিম? কলৈ যাম? কলৈ গ'লে সীতাক পাম? তুমি নিৰ্ণয় কৰাচোন। মোৰ মন বুজিবলৈ জানকীয়ে লুকাই আছে নেকি? লক্ষ্মণ, তুমি ভালকৈ ঘৰত চোৱাচোন। নাই মুনিপত্নীসকলৰ লগত মোক নোকোৱাকৈ কৰবালৈ গ'ল নেকি? গোদাবৰীৰ তীৰত কমলৰ কানন আছে। তাত গৈ কি কমলমুখী ভ্ৰমণ কৰিছে নেকি? বোধ কৰোঁ পদ্মালয়াই পদ্মমুখী সীতাক পাই পদ্মবনত লুকুৱাই ৰাখিছে নেকি? ৰাজ্যচ্যুত হোৱাৰ কাৰণে বৰ চিন্তান্বিতা হৈ পৃথিৱীয়ে নিজৰ জীয়েকক হৰণ কৰিলে নেকি? যদিও মই ৰাজ্যহীন হৈছোঁ, তথাপিতো মোৰ ওচৰতেই ৰাজলক্ষ্মী আছিল। মোৰ সেই ৰাজলক্ষ্মী এতিয়া বনত হেৰালে।
ইমান দিনৰ মূৰত কৈকেয়ীৰ মনোভীষ্ট সিদ্ধ হ'ল। দিবাকৰ নিশাকৰ দীপ্ত তাৰাবিলাক দিবানিশি তমু নিবাৰণ কৰি আছে। সিহঁতে মোৰ অন্ধকাৰ হৰণ কৰিব নোৱাৰে। একমাত্ৰ সীতা অবিহনে মোৰ সকলো অন্ধকাৰ। সীতাৰ অদৰ্শনে মোৰ সকলো আন্ধাৰ। সীতাৰ বাহিৰে মোৰ মনে একো নলয়। সীতাই মোৰ জ্ঞান, সীতাই ধ্যান, সীতাই চিন্তামণি। সীতা বিনে মই যেন এটা মণিহাৰা সৰ্প। হে লক্ষ্মণ ভাই, তুমি চোৱাচোন, সীতাক অন্বেষণ কৰাচোন। সীতাক আনি দি মোৰ জীৱন ৰক্ষা কৰা। মই জানো পঞ্চৱতী এখন পুণ্যস্থান, সেইকাৰণে তাৰ উচিত ফল মোক দিলে। তপোবন শূন্য দেখিবলৈ পাইছোঁ, সীতা ঘৰত নাই। হে পশু মৃগ পক্ষী বৃক্ষলতাবিলাক, তোমালোকে মোক কোৱাচোন, সেই চন্দ্ৰমুখী সীতাক কোনে হৰিলে? কান্দি কান্দি ৰামে কাননত ভ্ৰমণ কৰি ফুৰিছে। তেনেতে পথত সীতাৰ ভূষণ দেখিবলৈ পালে। তাৰ পাছত দেখিলে ৰথৰ ভগা চকা, সোণৰে ৰচিত পৰি থকা পতাকা, ৰথৰ চূড়া পৰি আছে আৰু লগতে তাৰ যাঠিবিলাকো আছে। মণিমুক্তা বহুতো পৰি আছে। শ্ৰীৰামে ক'লে, হে ভাই লক্ষ্মণ, ইয়াতে সীতাক বিচাৰাচোন। সন্মুখত ডাঙৰ পৰ্বত, অতি উচ্চ। সেই পৰ্বততে চন্দ্ৰমুখীক লুকুৱাই থৈছে নেকি? যমদণ্ড সম মই ধনুৰ্বাণ ধৰি আছোঁ। পৰ্বত কাটি আজি থান থান কৰিম। অনুমান কৰিছোঁ ইয়াত মহাযুদ্ধ হৈছিল। হে লক্ষ্মণ, তুমি পৰ্বতত চোৱাচোন। লক্ষ্মণে ক'লে, সেইটো কোনোমতেই হ'ব নোৱাৰে। সীতাই কেলেই এই ঘূৰ পৰ্বতত থাকিব? হে প্ৰভু, তুমি অকাৰণে পৰ্বত কাটিবলৈ বিচাৰিছা। কোনোবাই সীতাক লৈ অন্তৰিক্ষলৈ গতি কৰিছে। শ্ৰীৰামক লক্ষ্মণে নানান মাতেৰে বুজাবলৈ ধৰিলে। শোকাকুল শ্ৰীৰামে একোকেই নামানে। ধনুত গুণ টানি সৰ্পৰ নিচিনাকৈ গৰ্জিবলৈ ধৰিলে। তেওঁ ক'লে, মই বিশ্ব দাহ কৰিম। ইয়াক ৰাখিবলৈ কি কাম আছে? বিশ্ব ধ্বংস কৰিবলৈ ৰামে ধনুত গুণ লগালে। যেনেকৈ মহেশ্বৰে দক্ষযজ্ঞ বিনাশ কৰিছিলে। লক্ষ্মণে ৰামৰ চৰণত পৰি মিনতি কৰিবলৈ ধৰিলে, হে ৰঘুপতি, হে ৰঘুবৰ, মোৰ এটা কথা শুনা। সৃষ্টিকৰ্তাই চৰাচৰ সৃষ্টি কৰিলে, তুমি সেই সৃষ্টিক কিয় নষ্ট কৰিব বিচাৰিছা? সৃষ্টিৰ সবংশে মৰিব আৰু তুমিয়েই তাৰ কাৰণে অপৰাধী হ'ব লাগিব। অপৰাধ কৰিছে এজনে আৰু অন্যক কিয় বধিব বিচাৰিছা? তোমাৰ এই বানত কাৰো নিস্তাৰ নহ'ব। অকাৰণে কিয় সৃষ্টি ধ্বংস কৰা? সীতা ক'ত আছে তাক বিচাৰা। দুই ভাইয়ে তাক অন্বেষণ কৰিম। গাঁও, পৰ্বত, শিখৰ, তপোবন, নদ নদী আৰু গিৰি, সৰোবৰ সকলোতে সীতাক বিচাৰিম। তেতিয়াও যদি সীতাক নাপাওঁ, তেতিয়াহ'লে তাৰ পাছত তোমাৰ যি মন যায় তাকে কৰিবা। লক্ষ্মণৰ কথা শুনি অস্ত্ৰ সম্বৰণ কৰি ধনুৰ্বাণ তোনত ৰাখিলে আৰু সীতাক বিচাৰি দুয়োজনে যাত্ৰা আৰম্ভ কৰিলে। ৰামে ক্ষন্তেকতে উঠে, ক্ষন্তেকতে বহে। উন্মত্তৰ নিচিনাকৈ ৰামে অনেক কথা কয়। জলত, স্থলত, অন্তৰিক্ষত বিচাৰিবলৈ ধৰিলে। বনে বনে ভ্ৰমি অনেক ক্লেশ পাবলৈ ধৰিলে। ৰাস্তাত যাওঁতে যাকে দেখে তাকে সোধে, তোমালোকে পথত সীতাক দেখিছা নেকি? হে গিৰি, এই সময়ত মোক উপকাৰ কৰা। জানকীক এইফালে যোৱা দেখিছিলা নেকি? হে অৰণ্য, তুমি ধন্য, বৃক্ষগণো ধন্য। তোমালোকে সীতাৰ কথা কৈ জীৱন ৰক্ষা কৰা।